কলা কচু আৰু শুকান মাছ আপোনালোকে ঢেঁকীত খুন্দি খাই পাইছেনে বাৰু? যদি নাই পোৱা তেতিয়াহ'লে চিন্তা কৰিব নালাগে, আজি দেখুৱাম মই আপোনালোকক। এয়া কলা কচুখিনি গুচাই পেলাই নি বইল হ'বৰ কাৰণে মই গেছত বহাই দিলোঁ। ইফালে আকৌ 4টা বিলাহী, 2টা পিঁয়াজ আৰু কেইফোটামান নহৰু আৰু 2টামান জলকীয়া ধুনীয়াকৈ কাটি ল'লোঁ। এইখিনি এতিয়া অলপ আধা কেঁচা হোৱাকৈ ভাজি ল'ম। কেঁচা কেঁচা গোন্ধটো থাকিলে ভাল নালাগে, সেইটো কাৰণে অকণমান গোটেইখিনি সিজিব নালাগে, আধা কেঁচা হোৱাকৈ। এইখিনি ভাজা হৈ গ'ল, এতিয়া কাঁহীখনত নমাই ল'লোঁ। ইফালে আকৌ মোৰ কচুখিনি বইল হৈ গ'ল, কচুখিনি নমাই ল'লোঁ আৰু বিলাহীখিনিও ভাজা হৈ গ'ল, এইফালে নমাই ল'লোঁ। এতিয়া মিক্সিটো লৈ এইখিনি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। আগতীয়াকৈ বিলাহীখিনি মিক্সাৰটোত দি ল'লোঁ, তাৰপাছতে কচুখিনি গোটেইখিনি এনেকৈ ভালদৰে ভৰাই লৈ পেলাই নি মাজতে আকৌ ভাবিলোঁ ভাতকেইটা বহাবলৈ ল'লোঁ। ভাতকেইটাৰ লগতে 2টামান ভেন্দি আৰু এটা ডাঙৰ আলু লগতে ভৰাই দিম। যেতিয়া মোৰ এলেহুৱা ভাৱটো লাগে ডিউটিৰ পৰা আহি, তেতিয়া এনেকৈ শ্বৰ্টকাট মাৰি দিওঁ আৰু। আপোনালোকেও কৰে নে নকৰে এনেকুৱা ক'বচোন। ভেন্দিখিনি আলুখিনি দি দিলোঁ। আগতীয়াকৈ চাউলখিনি ধুই ভৰাই দিছিলোঁ। তাৰ লগতে এয়া মচুৰ দালি তিয়াই ৰাখিছিলোঁ। মচুৰ দালি 2টামান নহৰু আৰু এটা জলকীয়া দি পেলাই নি চাউলখিনিৰ লগতে বহাই দিম। এতিয়া এইফালে পেষ্টখিনি হৈ গ'ল। পেষ্টখিনি ধুনীয়াকৈ মই এখন থালিত উলিয়াই ল'ম। তেতিয়ালৈকে এইখিনি মই মছলাখিনি আগতীয়াকৈ মই বহাই ৰাখিছিলোঁ ছাইডত। আদা নহৰু পেষ্ট অকণমান ৰেড চিলি দি পেলাই নি ভালদৰে ভাজি থাকিম যেতিয়ালৈকে আদা নহৰু গোন্ধটো নাযায়। তাতে অলপ হালধি দি দিলোঁ, এইটো কালাৰটো আহিবৰ কাৰণে। এয়া হৈছে শুকান মাছ আৰু কলা কচু পাত ঢেঁকীত খুন্দি লাড়ু কৰি বৈয়ামত ভৰাই থোৱা শুকান মাছৰ গুড়া। এইখিনি এনেকৈ এইটো কাৰণেই লাড়ু কৰি থৈ দিছোঁ যাতে বহুত দিনৰ কাৰণে বেয়া হৈ নাযায়। মোক মায়ে ঘৰৰ পৰা ঢেঁকীত খুন্দি পেলাই নি ঘৰত যিহেতু বাৰিষাত মাছ বেছি হয়, সেইটো সময়ত শুকুৱাই পেলাই নি ঘৰতে সকলো ঘৰৰ বস্তুৱে খুন্দি পেলাই নি লাডু কৰি দি পঠিয়াইছিলোঁ। এতিয়া ইয়াতে মই দি দিম আদা নহৰু বিলাহী যোনখিনি পেষ্ট কৰি ৰাখিছিলোঁ সেইখিনি ভালদৰে এনেকৈ দি পেলাই নি গোটেইখিনি ভাজি ল'ম। যিহেতু এইটো কচু শাকৰ পিটিকা নিচিনাই হ'ব, সেইকাৰণে ইয়াতে অলপো পানী থাকিব নালাগিব। ভাজি 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 তলৰ তেলটো যেতিয়া ওলাই যাব তেতিয়ালৈকে ভাজি থাকিব লাগিব। কেতিয়াবা এনেকৈ আপোনালোকে পাৰিলে খাই চাবচোন, বহুত টেষ্টি লাগে। ঘৰৰ মাছ নাথাকিলেও আপোনালোকে কিনা মাছেদি হ'লেও খাব পাৰে। গোন্ধটোৱে একদম ভাত খাওঁ খাওঁ নিচিনা লাগি যায়। আমাৰ গাঁৱৰ মানুহবিলাককতো আৰু শিকাবই নালাগে শ্বৰ্টকাট কেনেকৈ কৰিব লাগে। আলু পিটিকা, দালি পিটিকা, ভেন্দি পিটিকা সকলোৱেতো জানে এই কথাটো। মই বনাইহে আছিলোঁ যিহেতু, সেইটো কাৰণে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ। এইখিনি এতিয়া মোৰ ভাজি হৈ গ'ল, ধুনীয়াকৈ শুকাই গ'ল, হৈ গ'ল মোৰ চব। এতিয়া এইফালে ভেন্দি বইল, কচু পিটিকা, দালি পিটিকা, আলু পিটিকা